এইবাৰ বিতৰ্কত প্ৰেমানন্দ গুৰু হয় কৃষ্ণ গুৰু প্ৰেমানন্দ গুৰু আপোনালোকে সকলোৱে চিনি পায় প্ৰেমানন্দ গুৰু যিজন প্ৰেমানন্দ গুৰুৰ ওচৰত সকলোৱে আহি শৰণ লয় আনকি ডাঙৰ ডাঙৰ মন্ত্ৰী আমোলা বিষয়ও শৰণ লয় সেইজন গুৰুৰ ওচৰত সেই গুৰুজনৰ কেইখনমান বিশেষ ফটো ইতিমধ্যে ভাইৰেল হৈ পৰিছে কেইখনমান বিশেষ ফটো যিজন গুৰুৱে সকলোকে লোভ মোহ ত্যাগ কৰি ভগৱানৰ নামতে সকলোখিনি অৰ্পণ কৰিব কয় নিজৰ ধৰ্মৰ নামতে সকলোখিনি অৰ্পণ কৰিব পায় কয় ভক্তক জ্ঞান দিয়ে সেইজন গুৰুৰ কেইখনমান বিশেষ ফটো তেওঁৰ যি ধৰণে তেওঁ চাল চলন সেই চাল চলনবোৰ দেখিয়ে কিন্তু এটা সময়ত বহু মানুহে অতিষ্ঠ হৈ পৰিছিল আসলতে গুৰু বুলি এজন ব্যক্তিক ভবাৰ পাছত সেই ব্যক্তিজনৰ গুৰু হিচাপত যিবোৰ গুণ থকাটো দৰকাৰ সেই গুণখিনি কিন্তু বহু ব্যক্তিয়ে তেওঁৰ ব্যক্তিত্বত বিচাৰি পোৱা নাছিল তেওঁ যিদৰে ভৰিখন জোকাৰি থাকে ভক্তসকলে আহি তেওঁৰ হাতত টকা অৰ্পণ কৰে তেওঁ টকাবোৰ দলিয়াই থয় ভৰিখন জোকাৰি থাকে জোকাৰি তেওঁলোকক আশীৰ্বাদ দিয়ে বিভিন্ন ধৰণৰ তেওঁলোকৰ চাল চলনবোৰ খুঁটিনাটি দেখিবলৈ পোৱা গৈছিল আৰু সেইজন গুৰুকেই বহুতে কিন্তু ভগৱান বুলি মানে সেইজন গুৰুকে বহুতে ভগৱান বুলি তেওঁ পূজা অৰ্চনা কৰিছিল কিন্তু এতিয়া দেখা পোৱা গৈছে যে এখন কেইখনমান বিশেষ ফটো সেইজন প্ৰেমানন্দ গুৰুৰে কেইখনমান বিশেষ ফটো দেখিবলৈ পোৱা গৈছে সেই ফটো কেইখন যেতিয়া সামাজিক মাধ্যমত ওলাই পৰিছে ফটো কেইখন সামাজিক মাধ্যমত ওলাই পৰাৰ পাছতেই এতিয়া সকলোৱে প্ৰেমানন্দ গুৰুক ঠাট্টা ইটিকিং কৰা আৰম্ভ কৰিছে এই ভিডিঅ'টোৰ জৰিয়তে কিন্তু কাৰো ধৰ্মত ইয়াতে বাধা বিঘিনি দিবৰ কাৰণে চেষ্টা কৰা নাই কাৰো ধৰ্মক ইয়াতে তাচ্ছিল্য কৰিবৰ কাৰণে চেষ্টা কৰা নাই কিন্তু যি কথা ইতিমধ্যে সামাজিক মাধ্যমত আলোচনা হৈছে কেৱল অন্ধ ভক্তসকলৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে যি তেওঁলোকে সেইজন গুৰুৰ ওচৰত যিদৰে দীক্ষা ল'বলৈ যায় সেইজন গুৰুৰ ওচৰত গৈ যিধৰণে তেওঁলোকে শৰণাপন্ন হয় সেইজন গুৰুৱে যিজন গুৰুৱে সকলোকে লোভ মোহ ত্যাগ কৰিবৰ কাৰণে জ্ঞান দিয়ে সেই গুৰুৱে এতিয়া কিন্তু বিদেশত গৈ তেওঁ খুব সুন্দৰ জীৱন যাপন কৰিছে বিদেশত গৈ নিজৰ জীয়েকে চুটি কাপোৰ পিন্ধি ঘূৰি ফুৰিছে তেওঁ লং পেণ্ট চাৰ্ট পিন্ধি দামী 17-18 হাজাৰ টকীয়া জোতা পিন্ধি তেওঁ ঘূৰি ফুৰিছে সেইজন গুৰুৱে দামী গাড়ীত আহে যিজনক ভগৱান বুলি সকলোৱে মানে সেইজন ভগৱানে আহে দামী গাড়ীত আৰু ভক্তসকলে খোজকাঢ়ি বাট কৰি বাই আহে গতিকে কিছু আচৰিত ফটো ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত সেইজন প্ৰেমানন্দ গুৰুৰ আৰু সেইজন গুৰুৰ এতিয়া যদি আমি কিছুমান ভিডিঅ' যদি চাওঁ তেওঁৰ কিছু ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে সেই ভাইৰেল হোৱা সামাজিক মাধ্যমত ফটোখিনি দেখা পালে আমি গম পাওঁ যে আনকি মন্ত্ৰী আমোলা ডাঙৰ মন্ত্ৰী আমোলা বিষয়াসকলেও সেইজন গুৰুৰ ওচৰত আহি শৰণাপন্ন হৈছে বাকী কাৰো ধৰ্মৰ ওপৰত ক'বলৈ একো নাই কাৰো ধৰ্মৰ ওপৰত ইয়াতে তাচ্ছিল্য কৰিবৰ কাৰণে অহা নাই কিন্তু এনেবোৰ ঘটনাই কিন্তু সঁচাকৈ অলপমান চিন্তিত কৰি তোলে যে সঁচাকৈ বৰ্তমান সময়ত কিছু মানুহে এতিয়াও কিন্তু অন্ধভক্ত হৈয়ে আছে কিছুমান মানুহ হৈ কিছুমানক কিন্তু ভগৱান হিচাপে পূজা কৰি আছে বাকি আপোনালোকে ভাবক আপোনালোকৰ মনৰ কথাখিনি আপোনালোকে তলৰ কমেন্ট বক্সত কমেন্ট কৰি জনাবৰ কাৰণে একেবাৰে নাপাহৰিব আপোনালোকে এইটো বিষয় লৈ কি ভাবে এই প্ৰতিবেদনৰ পৰা মই ইমানতে বিদায় লওঁ পুনৰ লগ পাম ধন্যবাদ